আপুনি যদি কাৰোবাৰ জীৱনত স্থায়ী হ'ব বিচাৰে তেন্তে তেওঁৰ অভাৱ হৈ থাকক, প্ৰয়োজন হৈ নহয়। কিয়নো প্ৰয়োজন সকলোৱে পূৰণ কৰিব পাৰে, কিন্তু আপোনাৰ অভাৱ কেৱল আপুনিহে পূৰণ কৰিব পাৰিব। ক্ষমা ভুলৰ মলম হ'ব পাৰে, কিন্তু বিশ্বাস ভঙাৰ নহয়। সেয়ে জীৱনত কেতিয়াবা ভুল কৰিলেও কেতিয়াও কাৰো বিশ্বাস নাভাঙিব। 4টা বস্তুক 4টা বস্তুৱে ধুব, কথা ভগৱানৰ নামেৰে। চকুক ভগৱানক মনত পেলাই ওলোৱা চকু পানীয়ে, পাপ প্ৰায়শ্চিত্তৰে, আৰু হৃদয়ক ভগৱানৰ ভয়ত সদায় ধুব। সম্পৰ্ক জীয়াই ৰাখিব বিচাৰিছে যদি চকু দুটাৰ দৰে ৰাখক। একেলগে শুৱে, একেলগে উঠে, একেলগে হাঁহে আৰু একেলগে কান্দে, কিন্তু তথাপি এটাই আনটোক দেখিবলৈ ব্যাকুল হৈ থাকে। সন্মান সহকাৰে কথা পাতক, কিয়নো মানুহৰ জীৱনত বিপদ মুখৰ কথাৰ কাৰণেহে আহে। আশাৰ জুইকুৰা কেতিয়াও নুমাব নিদিব। পোহৰ লাগিলে সূৰ্যই হওক বা আশাৰ, যেতিয়া ওলাই সকলো আন্ধাৰ নাইকিয়া হৈ যায়। নিজৰ ওপৰত বিশ্বাস কৰক। যদি আপুনি নিজকে বিশ্বাস কৰিব নোৱাৰে, ভগৱানে আপোনাক কেনেকৈ বিশ্বাস কৰিব? জীৱনত আগবাঢ়ি যাওক, থমকি নৰব, কিয়নো আপুনিয়েই আপোনাৰ ভৱিষ্যত। পৃথিৱীখনক সলনি কৰিবলৈ হাঁহক, কিন্তু পৃথিৱীখনক আপোনাৰ হাঁহিটো সলনি কৰিব নিদিব। জীৱনত মোহেই আপোনাক দুখলৈ লৈ যাব আৰু প্ৰেমে মুক্তি দিব। আপুনি যিটো ভাবে সেইটোক লৈ চিৰিয়াছ নহব, কিয়নো সেইটো এটা দৃষ্টিভংগীহে। জীৱনত সকলোৰে পৰা শিকিব, কিন্তু অনুসৰণ নকৰিব। আপুনি বিচৰা সকলো বস্তু আপোনাৰ ভিতৰতে আছে। আপোনাৰ ভিতৰত চাওক আৰু আপুনি সকলো বিচাৰি পাব। এই কথাকেইটা সদায় মানি চলিব। মানুহে জীৱনৰ বিয়োগক যুগত পৰিৱৰ্তন কৰিব পাৰে। 2. আপুনি যদি বোকালৈ দৃষ্টি দিয়ে তেনেহলে আপুনি বোকাকে পাব। আনহাতে যদি আকাশৰ তৰালৈ চকু দিয়ে তেনেহলে তৰাকে পাব। 3. নতুন পৰিৱেশত নিজকে খাপ খুৱাই লোৱাৰ চেষ্টা কৰক। 4. মনত ৰাখিব, আটাইতকৈ ভাল বস্তুটোৱেই আটাইতকৈ টান। 5. সকলো সময়তে লাভৰ অংক মূৰত ৰাখিব। 6. মনত ৰাখিব, ক্ষতিক লাভত পৰিণত কৰিব পৰা যায়। 7. আপোনাৰ পৰিৱেশ বিষাক্ত কৰি নুতুলিব। 8. সকলোৰে সৈতে ভদ্ৰ ব্যৱহাৰ কৰিব। তেনে কৰিলে আপোনাৰ বন্ধু সংখ্যা বৃদ্ধি পাব। 9. জীৱনৰ প্ৰতিটো বাধাৰ আঁৰত লুকাই থকা সুন্দৰ বস্তুটোক আৱিষ্কাৰ কৰাৰ চেষ্টা কৰক। মানুহে নিজৰ চেহেৰা আইনাত চায়, আৰু যেতিয়া সেই আইনাখনেই ভাগি যায় তেতিয়া নিজকে বচায়। আৰু এয়াই জীৱনৰ সত্য, এয়াই জীৱন। প্ৰত্যেকৰে জীৱনত সময় আহে আৰু যায়। আনে যিমানে যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ নিদিয়ক কিয় পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। সকলোতকৈ বেছি বেয়া লাগে তেতিয়া, যেতিয়া নিজে সত্যটো জনাৰ পিছতো কাৰোবাৰ পৰা মিছা কথা নীৰৱে শুনিব লগা হয়। পৃথিৱীৰ সবাতোকৈ ভয়ংকৰ মানুহ সেইজন যিয়ে কান্দি কান্দি মিছা কথা কয়। পৃথিৱীৰ সবাতোকৈ সহজ সৰল মানুহ সেইজন যিয়ে হাঁহি হাঁহি ধেমালিৰ চলেৰেও সত্য কথা কয়। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব, আৰু আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। সময়ে যেতিয়া নাচ নচায়, ওচৰ চুবুৰীয়াই তেতিয়া ঢোল বজায়। ভাল চিনি পোৱাৰ ক্ষমতা প্ৰায় চকুৰে নাথাকে, সেয়ে বেছিভাগ মানুহে ভুল মানুহৰ মায়াত পৰি কষ্ট ভুগি থাকে। দিয়াৰ আৰম্ভ কৰক, অহাৰ আৰম্ভ কৰিব, সন্মান আৰু টকা দুয়োটাই। নিসংগতা তেতিয়া অনুভৱ নহয় যেতিয়া মানুহ এজন অকলশৰীয়া হয়। নিসংগতা তেতিয়াহে অনুভৱ হয় যেতিয়া কোনো গুৰুত্ব নিদিয়া হয়।
মানুহ কেতিয়া শক্তিশালী হয় জানে? যেতিয়া জীৱনলৈ আঘাতৰ উপৰি আঘাত আহে, সমস্যাৰ উপৰি সমস্যা আহে, তেতিয়া। কৃতকাৰ্যতাই কিন্তু মানুহক কমফৰ্ট জ'নলৈহে লৈ যায়। কথাষাৰ মনত ৰাখিব। এগৰাকী ভাল পত্নীক তলত দিয়া কৰ্মৰ দ্বাৰা চিনিব পাৰি। 1. যিয়ে পতিক পুৱা নিজৰ মাকৰ দৰে সেৱা কৰে। 2. দিনত এগৰাকী ভনীৰ দৰে মৰম কৰে। 3. ৰাতি এগৰাকী বেইছাৰ দৰে পতিক সন্তুষ্ট কৰে। সুখী জীৱন বিচাৰিছে যদি এই তিনিটা কথা সদায় পালন কৰিব। কেতিয়াও অধিক সুখী হৈ থকাৰ সময়ত কাকো কথা নিদিব। ৰজা দশৰথে অধিক সুখত কৈকেয়ীক কথা দি কি হৈছিল আমি প্ৰত্যেকে জানো। 2. বেছি খং উঠিছে যদি উত্তৰ নিদিব, কেৱল নীৰৱতা অৱলম্বন কৰক। 3. দুখী হৈ থকাৰ সময়ত কেতিয়াও সিদ্ধান্ত নল'ব। এনে সময়ত লোৱাৰ সিদ্ধান্তৰ বাবেই মানুহে আত্মহত্যাৰ পথ বাছি লয়। মানুহে আপোনাক এইকেইটা কথাৰ কাৰণে নিচ দেখাব। 1. যেতিয়া কাৰোবাৰ সকলো কথাতে হয় ভৰ দি সকলো সময়তে লগত থাকে। 2. সকলো সময়তে যেতিয়া আপুনি কাৰোবাৰ বাবে উপলব্ধ হৈ থাকে। 3. যেতিয়া কোনোবাই ভাও দেখালেও যদি ওচৰলৈ যায়। ফটোত কিমান লাইক আহিছে সেইটো আচল কথা নহয়। আচল কথা হ'ল তুমি নিজকে কিমান লাইক কৰা। 3 প্ৰকাৰৰ মানুহে 3টা বস্তুৰ পৰা সদায় বঞ্চিত হৈ থাকে। খঙালবোৰে শুদ্ধ মীমাংসাৰ পৰা, মিছলীয়াবোৰে সন্মানৰ পৰা, তৎক্ষণাৎ কৰিব বিচৰাবোৰে সফলতাৰ পৰা। জীৱনৰ ওপৰতেই ভৰসা নাই। জীৱনত অহা মানুহৰ ওপৰত ভৰসা ক'ত থাকিব? জীৱনেই আমাৰ লগ এৰি যায়। জীৱনত অহা মানুহবিলাকে কিয় নাযাব? মূৰ্খৰ লগত তৰ্ক নকৰিব। কৰিলে প্ৰমাণ হ'ব মূৰ্খ এজন নহয়, দুজন। আপুনি যদি সম্পূৰ্ণ ভাঙি পৰাৰ পিছতো হাঁহিব পাৰিছে, তেতিয়া জানিব আপোনাক আৰু কোনেও ভাঙিব নোৱাৰে। আনৰ চৰিত্ৰক সন্দেহ কৰাৰ আগতে এবাৰ নিজৰ চৰিত্ৰৰ ওপৰতো তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰক। কেতিয়াবা প্ৰয়োজনতকৈ বেছি ভাবি এনেকুৱা সমস্যাৰ সৃষ্টি কৰি লওঁ, আচলতে যিবোৰ সমস্যাই নাছিল। মিছা আশা দিয়াতকৈ সঁচাকৈ মানা কৰাই ভাল। কেৱল প্ৰতাৰণা কৰাকে প্ৰতাৰণা কৰা নুবুজায়, কিয়নো কাৰোবাৰ লগত আপোনতাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰতাৰণা। সময়ৰ চকৰি সদায় বেগী, সেয়ে কেতিয়াও নিজৰ শক্তি আৰু ধনক লৈ অহংকাৰ নকৰিব। মানুহে শিকাইছে যে সময় পৰিৱৰ্তনশীল, আৰু সময়ে শিকাইছে যে মানুহো পৰিৱৰ্তনশীল। জীৱনত বেয়া সময়ত দিয়া সাৰথি আৰু সফলতাত পোৱা হাততালিয়ে বহুত শক্তি দিয়ে। জীৱনত ভাঙি পৰাটো দৰকাৰী, কিয়নো তেতিয়াহে বুজা যায় যে সহায়ৰ হাত আগবঢ়োৱা মানুহ কিমান। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে সুখত থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।